নমস্কাৰ মই অপূৰ্ব আপোনাক সকলোকে ডেষ্টিনেশ্যনলৈ স্বাগতম জনাইছো আৰু পুৱাৰ সম্ভাৱনা নাই আৰম্ভ কৰিছো আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 19 জুন 2024 বুধবাৰ। অসমীয়া লেখে আজি আহাৰৰ 4 দিন। আজি সূৰ্যোদয় হ'ল পুৱা 4:32 আৰু সূৰ্যাস্ত সন্ধিয়া 6:10। আজি তিথি হ'ল শুক্লা দ্বাদশী তিথি। নক্ষত্ৰ বিশাখা যোগ ক্ষিদ্ৰ আৰু কৰণ হ'ল বালকৰণ। আজি যিকোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব তুলা ৰাশি আৰু আদ্য ঋতু হ'লে আজি হ'ব বৃশ্চিক। বন্ধুসকল, আন দিনৰ দৰে আজিও ৰাশিফলৰ ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু অনুৰোধ। যদি আপোনালোকে এই ভিডিঅ' ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আমাৰ এষ্ট্ৰলজী সম্পৰ্কীয় ভিডিঅ'সমূহ আপুনি সহজে পাই থাকে। বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ' ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। বিভিন্ন ধৰণৰ উপকৃত হ'ব, আমি উপকৃত হ'ম। বন্ধুসকল, 12টা ৰাশি আছে। 12টা ৰাশিৰ আজিৰ দিনটো কেনেকৈ যাব, কোনটো ৰাশিৰ কাৰণে আজিৰ দিনটো শুভ, কোনটো কাৰণে অশুভ, এই সকলোবোৰ নাম ভিডিঅ'টো আপুনি শেষলৈকে চাব। বন্ধুসকল, প্ৰথমে জনাব বিচাৰিছো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কেনেকৈ যাব। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাথাকিব। আপোনাৰ স্বাস্থ্যত আপুনি যতন ল'ব লাগিব। নতুন কামৰ আৰম্ভণি নকৰিব। আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত মতান্তৰ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি হৈ পৰে, গতিকে আপুনি অলপ সাৱধান হ'ব। যদি আপোনাৰ বিষ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকিব। বিশেষকৈ আপুনি সম্পদ হেৰুৱাৰ ভয় এটা আপোনাক হেৰি কৰিব আৰু অৰ্থাৎ আপোনাৰ আৰ্থিক দিশটো লোকচান হোৱাৰ সম্ভাৱনা থাকে আৰু কৰ্মক্ষেত্ৰত আপোনাৰ মান মৰ্যাদাৰ ক্ষেত্ৰত আপুনি মন কৰিব। বহু ক্ষেত্ৰত আপোনাৰ মান মৰ্যাদা হেৰুৱাৰ যোগ থাকে। নতুন কামৰ আৰম্ভণি নকৰিব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে খুব বেছি ভাল দিন। আপোনাৰ আৰ্থিক উন্নতি হ'ব, আপোনাৰ ব্যৱসায়িক বাণিজ্যৰ ভাল হ'ব। শিক্ষাৰ্থীসকলৰ কাৰণে আজি দিনটো শুভ আৰু পৰিয়ালৰ কাৰণে আটাইতকৈ ভাল দিন। অৰ্থাৎ পিতৃ মাতৃ ককাই ভাইৰ মাজত আজি এটা খুব ধুনীয়া সম্পৰ্ক গঢ়ি উঠিব। যদি আগতে কিবা অসুবিধা আছিলে সেই অসুবিধাবোৰ আজি তাৰিখত দূৰ হ'ব। নতুন কামৰ আৰম্ভণি কৰিব পাৰে। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ নতুনত্ব পোৱাৰ দিন। আজি যি কাম কৰে সেই কামৰ আজি সুফল পোৱাৰ দিন। গতিকে আজি দিনটো আপোনাৰ কাৰণে শুভ। আজি আপুনি যি কাম কৰে তাৰ ৰিজাল্ট ভাল হ'ব। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশটো উন্নতি হ'ব, আপোনাৰ ককাই ভাইৰ মাজত বা ঘৰুৱা সম্পৰ্কবোৰ উন্নত হ'ব, আপোনাৰ প্ৰেম প্ৰীতিৰ যি বা সংসাৰ আছিল সেই সংসাৰটোৰ ক্ষেত্ৰতো আপোনাৰ আজি দিনটো পজিটিভ নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে বৰ এটা ঠিক নাথাকিব। আজি আপোনাৰ ভয় এটাই খেদি কৰিব। আপোনাৰ স্বাস্থ্য আপুনি গুৰুত্ব দিব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি আজি সাৱধান হ'ব। বিশেষকৈ আজি আপুনি কোনো ক্ষেত্ৰতে কাৰো ক'তো বিনা পৰামৰ্শত অৰ্থাৎ কাৰোবাৰ পৰামৰ্শ নোহোৱাকৈ বা আপুনি কোনো ক্ষেত্ৰতে ইনভেষ্ট সৰহকৈ নকৰিব। অৰ্থাৎ আপোনাৰ আৰ্থিক লোকচানৰ দিন আছে। যদি আপোনাৰ কন্যা ৰাশি তেনেহ'লে আজি জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱাটো স্বাভাৱিক কথা। আজি জ্যেষ্ঠজনৰ পৰামৰ্শ লৈহে আপুনি আগবাঢ়ক। ঘৰত যদি পিতৃ মাতৃ আছে তেওঁলোকৰ পৰামৰ্শ আজি মানি চলিবলৈ যত্ন কৰক, অন্যথা আপোনাৰ ক্ষেত্ৰত লোকচান। আপুনি যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তই আপোনাক কিন্তু লোকচান দিব। নতুন কামৰ আৰম্ভণি আজি নকৰিব। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে আজিৰ দিনটো প্ৰেম প্ৰীতি যিসকলৰ ক্ষেত্ৰত চলি আছে সেইসকলৰ ক্ষেত্ৰত বৰ এটা ঠিক নাথাকিব। পতি পত্নীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনাটো আটাইতকৈ বেছি হৈ পৰে আজিৰ দিনটোত। গতিকে আজিৰ দিনটো অলপ সাৱধান হ'ব। আপোনাৰ কোৱা কথাই যাতে কাকো সমস্যাত নেপেলায় বা কোনো মানুহে দুখ নাপায় সেই কথাও মন কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব যাতে কোনো মানুহে বা কোনো কৰ্মক্ষেত্ৰত কোনো ষ্টাফে আপোনাৰ ক্ষেত্ৰত লোকচান কৰাৰ কোনো কাম নকৰে। নতুন কামৰ আপুনি আৰম্ভ নকৰিব। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজি প্ৰয়োজনতকৈ অলপ বেছি কষ্ট কৰিব লাগিব, কিন্তু সেই কষ্টৰ বিনিময়ত আপোনাৰ ৰিজাল্টটো ভাল হ'ব। অৰ্থাৎ আপোনাৰ ক্ষেত্ৰত যি কাম কৰে সেই কামে আজি আপোনাক অলপ কষ্টৰ বিনিময়তহে ৰিজাল্ট দিব। আপোনাৰ স্বাস্থ্য অলপ সজাগ হ'ব লাগিব আজিৰ দিনটো। শিক্ষাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো বিশেষ দিন অৰ্থাৎ ভাল দিন। তেওঁলোকে যি তৈয়াৰী কৰি আছে পৰীক্ষাৰ কাৰণে সেই পৰীক্ষাও আজি সুফল হোৱাৰ দিন। নতুন কামৰ আৰম্ভণি আপুনি দিনৰ প্ৰথম বেলাত নকৰিব। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। আপুনি যিকোনো নতুন কাম আপুনি আৰম্ভ কৰিব পাৰে। আজি কৰা কামে আপোনাক দুগুণ লাভ দিব। গতিকে আজিৰ দিনটো আপুনি ভালকৈ কাম আৰম্ভ কৰিব পাৰে। আপোনাৰ সকলো ক্ষেত্ৰতে আজি লাভ হোৱাৰ দিন। অৰ্থাৎ পিতৃ মাতৃৰ স্বাস্থ্য ভাল হ'ব, নিজৰ স্বাস্থ্যও ভাল হ'ব, আপোনাৰ কৰ্মৰ ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাব আৰু আপোনাৰ আৰ্থিক দিশটো আজি উন্নতিৰ দিন। যদি আপোনাৰ মকৰ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। বিশেষকৈ আৰ্থিক দিশটো ভাল, ব্যৱসায় বাণিজ্যও ভাল, আপোনাৰ স্বাস্থ্যও ভাল, সকলো দিশতে আজি আপোনাৰ ভাল দিন। নতুন কামৰ আপুনি আৰম্ভ কৰিব পাৰে। যিসকলৰ প্ৰেম প্ৰীতি বিবাহ বাৰু এইবিলাকৰ কথা চিন্তা কৰিছে তেওঁলোকৰ কাৰণে আজি ভাল দিন, অৰ্থাৎ তেওঁলোকৰ কাৰণে মুকলি হোৱাৰ দিন। যদি আপোনাৰ কুম্ভ ৰাশি তেনেহ'লে আজিৰ দিনটো অলপ সাৱধান হ'ব। আজি আপোনাৰ আন মানুহে আপোনাৰ সহায়ৰ বিনিময়ত আপোনাক লোকচান কৰাৰ যোগ থাকে, গতিকে অলপ সাৱধান হ'ব। আপোনাৰ চিন্তা চৰ্চা আজি বহুত বেছি
বাঢ়িব, অৰ্থাৎ কামতকৈ চিন্তা বেছি আপোনাক হেঁচা মাৰি ধৰিব। নতুন কামৰ আপুনি আৰম্ভ নকৰিলে ভাল আছে, আৰু যদি পইচা ইনভেষ্ট কৰে সেয়া আপুনি চাই চিতি কৰিব। যদি আপোনাৰ মীন ৰাশি হয় তেনেহলে আজিৰ দিনটো আপুনি অপেক্ষা কৰাৰ দিন। আপুনি যি ৰিজাল্ট কাম কৰি আছে সেই আজি কৰা কামৰ ক্ষেত্ৰত আপোনাৰ বৰ এটা সঠিক ৰিজাল্ট নাপাব, কিন্তু আপুনি আন মানুহৰ পৰামৰ্শ লবলৈ যত্ন কৰিব। শিক্ষাৰ্থীসকলৰ কাৰণে ঠিকে চলিব আজিৰ দিনটো। আৰু বিভিন্ন যিসকল মানুহে ফুৰি ভাল পায় তেওঁলোকৰ কাৰণে আজি ফুৰাৰ দিন। আজি ফুৰিব গলে তেওঁলোকৰ কোনো অসুবিধা নাথাকে, আৰু আৰ্থিক দিশটো তেওঁলোকে অলপ চম্ভালি চলিবলৈ যত্ন কৰিব। আৰু এটা কথা কয়, এই মীন ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত আজি স্বাস্থ্যৰ অলপ সজাগ হ'ব লাগিব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলৰ ৰাশি আজি শুভ বুলি কলো তেওঁলোকে নতুন কাম আৰম্ভণি কৰিব। যিসকলৰ ৰাশি অশুভ বুলি কলো তেওঁলোকে আজি কোনো শুভ কাম আৰম্ভ নকৰিব। ধন্যবাদ। বিভিন্ন জনলৈ শ্বেয়াৰ কৰি সকলোকে উপকৃত কৰিব। থেংক ইউ।